বন্ধুসকল, আজি এই ভিডিঅ'টোত মই ডিছকাছ কৰিম যে SLRCয়ে যোনখিনি আপডেটছ আজি দিছিলে ADRE গ্ৰেড মানে ADREক লৈ পেলাই সেইখিনি কথা মই ভিডিঅ'টোত ডিছকাছ কৰিম। লগতে মই আপোনালোকক জনাম যে সেই আপডেটছখিনি গ্ৰেড 4ৰ কাৰণে তেওঁলোকে কেতিয়াকৈ পাব্লিছ কৰিব, আৰু শেষত মই আপোনালোকক ডিষ্ট্ৰিক্ট এলটমেণ্টৰ কথা ক'ম, কেনেকৈ আপোনালোকৰ ডিষ্ট্ৰিক্ট এলটমেণ্ট হ'ব, হোম ডিষ্ট্ৰিক্টত আপোনালোকে চাকৰি পাবনে নাই। তো এই গোটেইখিনি কথা আজি এই ভিডিঅ'টোত পাব। তো বলক ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। আজি এটা বহুত বিশেষ দিন এইটো কাৰণে, কাৰণ আজি বহুতৰ অপেক্ষা অন্ত পৰিলে। কেইদিনমান আগতে CM ছাৰে এটা পোষ্ট দিছিলে, য'ত তেওঁ কৈছিলে যে আপোনালোকৰ এপইণ্টমেণ্টসমূহ নৱেম্বৰৰ লাষ্ট উইক নহ'লে ডিচেম্বৰৰ ফাৰ্ষ্ট উইকত তেওঁলোকে দিব। কিন্তু তেতিয়া বহুতৰ এটা কনফিউজন আছিলে, বহুতৰ মনত প্ৰশ্ন আছিলে যে আপোনালোকৰ ডিষ্ট্ৰিক্ট এলটমেণ্ট আৰু ডিপাৰ্টমেণ্ট এলটমেণ্টসমূহ কেতিয়া হ'ব। তো আজি ৰাতিপুৱা আপোনাৰ SLRCয়ে এখন ন'টিচ পাব্লিছ কৰিলে, য'ত তেওঁলোকে কৈছে যে আপোনালোকৰ ডিপাৰ্টমেণ্ট এলটমেণ্টসমূহ কাইলৈৰ পৰা আৰম্ভ হ'ব। অৰ্থাৎ 4 নৱেম্বৰ 12টা বজাৰ পিছৰ পৰা আপোনালোকে আপোনালোকৰ ডিপাৰ্টমেণ্টসমূহ চেক কৰিব পাৰিব। কোনটো ডিপাৰ্টমেণ্টত পাইছে এই গোটেইখিনি আপোনালোকে চাব পাৰিব। মাত্ৰ আপোনালোকে লগ ইন কৰিব লাগিব SLRC ৱেবছাইটত, নিজৰ ID নাম্বাৰ আৰু নিজৰ পাছৱৰ্ড দি পেলাই আপোনালোকে লগ ইন কৰিব লাগিব। যেনেকৈ আপোনালোকে নিজৰ ৰিজাল্টসমূহ চাইছিলে তেনেকৈ আপোনালোকে চেক কৰিব পাৰিব। তো তাৰপিছত প্ৰায় দুপৰীয়া সময়ত হিমন্ত বিশ্ব শৰ্মা ছাৰে এটা ফেচবুকত পোষ্ট দিলে। তাত তেওঁ কৈছিলে যে আপোনালোকৰ ডিপাৰ্টমেণ্ট এলটমেণ্টসমূহ সম্পন্ন হৈছে, আৰু ডিষ্ট্ৰিক্ট এলটমেণ্টসমূহ কিছুদিনৰ পিছত আৰম্ভ হ'ব। ঠিক আছে। আৰু লগতে তেওঁ কৈছে যে গোটেইখিনি প্ৰক্ৰিয়া তেওঁলোকে নিকাহ আৰু স্বচ্ছতাৰে পালন কৰিলে। তো এইখিনি কথাও মোৰ মতে তেওঁ বেয়া কোৱা নাই, চব কথা ঠিকেই কৈছে, কাৰণ গোটেই প্ৰক্ৰিয়াটো নিকাহ আৰু স্বচ্ছতাৰে কৰা হৈছে। কাৰণ মই বেলেগ এক্সামৰ কথা কোৱা নাই, ঠিক আছে, মই অকল ADREৰ কথা কৈছোঁ। ADREত মোৰ লগা নাই যে তেনেকুৱা কিবা হৈছে। তো আপোনালোকেও জনাব আপোনালোকৰ মতামতসমূহ যে সঁচাকৈ স্বচ্ছতা আৰু সঁচাকৈ নিকাভাৱে গোটেই প্ৰক্ৰিয়াখিনি সম্পূৰ্ণ কৰা হ'ল নে। এতিয়া আহিছোঁ আপোনালোকৰ গ্ৰেড 4ৰ কাৰণে, যে গ্ৰেড 4ৰ কাৰণে সেইখিনি আপডেটছ কেতিয়াকৈ আহিব। তো আমি আগতেও দেখি আহিছোঁ, আমি আগতেও শুনি আহিছোঁ যে যোনখিনি আপডেটছ ন'টিফিকেশ্যনে হওক বা এডভাৰটাইজমেণ্টে হওক গ্ৰেড 3ৰ কাৰণে আহে, সেইখিনি তাৰ 3-4 দিন, ঠিক আছে, বা খুব বেছি এসপ্তাহৰ পিছত গ্ৰেড 4ৰ কাৰণে আহে। তো ঠিক সেই হিচাপত চাবলৈ গ'লে আজি আপোনাৰ গ্ৰেড 3 ওলাইছে, আৰু 3-4 দিনৰ পিছত বা খুব বেছি এসপ্তাহৰ ভিতৰত আপোনালোকৰ গ্ৰেড 4ৰ কাৰণে সেই গোটেইখিনি আপডেটছ আহিব। ঠিক আছে। তো গ্ৰেড 4ৰ কেণ্ডিডেটছসকলেও বেছি দিন অপেক্ষা কৰিব নালাগে। আপোনালোকৰ কাৰণেও আপোনালোকৰ ডিপাৰ্টমেণ্টসমূহ অতি সোনকালে আহিব, অতি সোনকালে তেওঁলোকে পাব্লিছ কৰিব। তো আপোনালোকে বেছি টেনশ্যন ল'ব নালাগে, মাত্ৰ কিছুদিন অপেক্ষা কৰক, তাৰপিছত আপোনালোকৰ ডিপাৰ্টমেণ্টসমূহ আপোনালোকে গম পাব। এতিয়া আহিছোঁ যে চাকৰিটো আপোনালোকৰ হোম ডিষ্ট্ৰিক্টত হ'বনে নাই। ঠিক আছে। তো এইটো আপোনাৰ বিশেষকৈ দুটা কথাত নিৰ্ভৰ কৰে। প্ৰথম কথাটো হ'ল যে আপোনালোকৰ যোনটো ডিপাৰ্টমেণ্টত আপোনালোকৰ চাকৰিটো হৈছে, সেই ডিপাৰ্টমেণ্টটো আপোনাৰ হোম ডিষ্ট্ৰিক্টত তাত পোষ্ট খালী আছেনে নাই। যদি তাত আপোনালোকৰ পোষ্ট খালী আছে, তেতিয়াহ'লে আপোনালোকৰ চাকৰিটো নিজৰ হোম ডিষ্ট্ৰিক্টতে হোৱাৰ চান্সেছ বেছি আছে। আৰু হোম ডিষ্ট্ৰিক্টৰ একেবাৰে ওচৰত নহ'লেও আপোনালোকৰ 30 কিলোমিটাৰ ভিতৰত আপোনালোকৰ হোৱা সম্ভাৱনা আছে। ইয়াৰ পিছত আহিছোঁ আপোনালোকৰ মাৰ্কছৰ কথা। ঠিক আছে। তো মাৰ্কছৰ লগতো বহুতখিনি নিৰ্ভৰ কৰে। যদি আপোনালোকৰ মাৰ্কছ বহুত বেছি ভাল আছে, তেতিয়াহ'লে আপোনালোকৰ চাকৰিটো আপোনালোকৰ হোম ডিষ্ট্ৰিক্টতে পোৱা চান্সেছ বহুত বেছি আছে। ঠিক আছে। যদি মাৰ্কছ আপোনালোকৰ কম থাকে, তেতিয়াহ'লে ইমান চান্স নাথাকে নিজৰ হোম ডিষ্ট্ৰিক্টত পোৱা। তো এই গোটেইখিনি কথা মই আপোনালোকৰ 95%ৰ কাৰণে ক'লোঁ, মেক্সিমাম কেণ্ডিডেটছ। ঠিক আছে। 95% কেণ্ডিডেটছৰ লগত এনেকুৱাই হয়। আৰু 5% যোনখিনি কেণ্ডিডেটছ আছে, তেওঁলোকৰ কপাল বেয়া বুলি ক'লেও বেয়াকৈ কোৱা নহয়, কাৰণ তেওঁলোকৰ লগত নাইনচাফি কৰা নিচিনা হয়। ধৰি লওক দুজন কেণ্ডিডেটছ আছে, এজনৰ ঘৰ নগাঁও আৰু এজনৰ ঘৰ তিনিচুকীয়া। ঠিক আছে। তো তেওঁলোকে একে ডিপাৰ্টমেণ্টতে চাকৰিটো পাইছে, আৰু যোনটো ডিপাৰ্টমেণ্টত পাইছে তাত আপোনাৰ নগাঁৱতো খালী আছে আৰু তিনিচুকীয়াতো খালী আছে। তো তেওঁলোকে যদি বিচাৰে, ঠিক আছে, তেওঁলোকে বিচাৰিলে যোনজন তিনিচুকীয়া ষ্টুডেণ্টছ আছে তেওঁক তিনিচুকীয়ালৈ দিব পাৰে পষ্টিং, আৰু যোনজন নগাঁও ষ্টুডেণ্ট আছে তেওঁক নগাঁৱলৈ দিব পাৰে। কিন্তু তেওঁলোকে কি কৰে, আপোনাৰ নগাঁও ষ্টুডেণ্টজন তিনিচুকীয়াত দি দিয়ে, আৰু তিনিচুকীয়া ষ্টুডেণ্টজন আপোনাৰ নগাঁৱত দি দিয়ে। তো তেনেকৈ কৰাৰ কাৰণে আপোনাৰ বহুতখিনি ষ্টুডেণ্টছৰ অলপ দিগদাৰ পায়। কিন্তু
মেক্সিমাম ষ্টুডেণ্টছৰ লগত তেনেকুৱা দেখা পোৱা নাযায়, কিন্তু 5% ষ্টুডেণ্টছ তেনেকুৱাও থাকে মানে যাৰ লগত আপোনাৰ তেনেকুৱা হয় মানে, ঠিক আছে। তো মই আশা কৰোঁ যে আপোনালোক সেই 5% ষ্টুডেণ্টছৰ মাজত নপৰক। তো ভিডিঅ'টো ইমানে আছিলে, আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। ভিডিঅ'টো লাইক কৰিব আৰু নতুন নতুন আপডেটছ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিলোঁ। ধন্যবাদ।